নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম কুকুৰাৰ মাজত দেখা দিয়া এটা ভয়ংকৰ বেমাৰ ইনফেকচিয়াছ ক্ৰয়জা বেমাৰৰ বিষয়ে এই বেমাৰটোৱে যে কুকুৰাবোৰক আক্ৰমণ কৰে ইয়াৰ কাৰণসমূহ কি মানে কি কাৰণৰ বাবে কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰে ইয়াৰ লক্ষণসমূহ কি আৰু এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে এই বেমাৰটো আপোনালোকে কেনেকৈ ভাল কৰিব সেই বিষয়ে সবিশেষ মই আপোনালোকক এই ভিডিঅটোত জনাম ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল এই ইনফেকচিয়াছ ক্ৰয়জা বেমাৰটো অতি ভয়ংকৰ বেমাৰ আৰু এই বেমাৰটো অতি সোনকালে কুকুৰাবোৰৰ মাজত বিয়পি যায় আৰু এই বেমাৰটো সাধাৰণতে এক বেক্টেৰিয়াৰ পৰা উৎপন্ন হয় আৰু এই বেমাৰটোত এক সপ্তাহৰ পৰা 3 মাহৰ কুকুৰাবোৰ বেছিকৈ আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায় এই বেমাৰটো সাধাৰণতে অতি সোনকালে কুকুৰাবোৰৰ মাজত বিয়পি যায় কিন্তু এই বেমাৰটোত মৃত্যুৰ সংখ্যা অলপমান কম থাকে মৃত্যুৰ সংখ্যা প্ৰায় 50% হে থাকে এই ইনফেকচিয়াছ ক্ৰয়জা বেমাৰটো উৎপন্ন হোৱাৰ কাৰক হ'ল হেমোফিলাছ গেলিনেৰাম নামৰ এক প্ৰকাৰৰ সূক্ষ্ম জীৱাণু বন্ধু বান্ধৱীসকল এই ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে যে কুকুৰাবোৰক আক্ৰমণ কৰে তাৰ বহুকেইটা কাৰণ আছে প্ৰথম কাৰণটো হ'ল ঋতু পৰিৱৰ্তনৰ বাবেও ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে কুকুৰাবোৰক আক্ৰমণ কৰে ইয়াৰ দ্বিতীয় কাৰণটো হ'ল যদি কুকুৰাৰ গৰালটোৰ মজিয়া জেকি থাকে তেতিয়াও কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰে আৰু তৃতীয় কাৰণটো হ'ল যদি আপোনালোকে এটা গৰালত জুখতকৈ বেছি কুকুৰা ৰাখে তেতিয়াও কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰে আৰু ইয়াৰ লগতে ভিটামিন এৰ অভাৱৰ বাবেও কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰে এতিয়া মই আপোনালোকক জনাম যে যদি কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰে তেনেহলে আপোনালোকে কেনেকৈ গম পাব মানে ইয়াৰ লক্ষণসমূহ কি সেই বিষয়ে সব বন্ধু বান্ধৱীসকল যদি কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰে তেনেহলে ইয়াৰ 24 ৰ পৰা 48 ঘণ্টাৰ ভিতৰত মানে ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰাৰ 24 ৰ পৰা 48 ঘণ্টাৰ ভিতৰত আপোনালোকে ইয়াৰ লক্ষণসমূহ কুকুৰাবোৰৰ মাজত দেখিবলৈ পাব ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিয়ে যাৰ বাবে কুকুৰাবোৰৰ ওজন কমিবলৈ আৰম্ভ কৰে ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰৰ নাকৰ পৰা চকুৰ পৰা আৰু মুখৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে যদি কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰৰ চকুত লেতেৰা জমা হ'বলৈ আৰম্ভ কৰে যাৰ বাবে কুকুৰাবোৰৰ চকু ফুলি যায় আৰু সিহঁতৰ চকু বন্ধ হৈ যায় আৰু সিহঁতে চকুৰে দেখা নোপোৱা হৈ যায় ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰৰ ওজন কমিবলৈ আৰম্ভ হয় লগতে কুকুৰাবোৰে যদি কণী দি আছে তেনেহলে সিহঁতৰ কণীৰ উৎপাদন ক্ষমতাও কম হৈ যায় এতিয়া মই আপোনালোকক জনাম যে যদি আপোনালোকে এই লক্ষণসমূহ কুকুৰাবোৰৰ মাজত দেখা পায় আৰু যদি আপোনালোকে গম পায় যে কুকুৰাবোৰক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰিছে তেনেহলে এই বেমাৰটো কেনেকৈ ভাল কৰিব সেই বিষয়ে এই ভিডিঅটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব যেতিয়া আপোনালোকে গম পায় যে কুকুৰাক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰিছে তেনেহলে তৎক্ষণাত সেই কুকুৰাটোক মানে যিটো কুকুৰাক ইনফেকচিয়াছ ক্ৰয়জা বেমাৰে আক্ৰমণ কৰিছে সেই কুকুৰাটোক বাকি সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব মই আপোনালোকক প্ৰথমতে জনাইছো যে এই বেমাৰটো অতি সোনকালে কুকুৰাবোৰৰ মাজত বিয়পি যায় দানা পানীৰ মাধ্যমেৰে আৰু কুকুৰাবোৰে যেতিয়া হাঁচিয়ায় তেতিয়া তাৰ মাধ্যমেৰেও কুকুৰাবোৰৰ মাজত এই বেমাৰটো বিয়পি যায় সেই কাৰণে যিটো কুকুৰাক এই বেমাৰে আক্ৰমণ কৰিছে সেই কুকুৰাটোক তৎক্ষণাত আপোনালোকে বাকি সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব আৰু বেলেগত ৰাখি তাক চিকিৎসা কৰিব চিকিৎসা আপোনালোকে কেনেকৈ কৰিব সেই বিষয়ে মই আপোনালোকক জনাই আছো আপোনালোকে ভেটেৰিনাৰী দোকানৰ পৰা টেট্ৰাচাইক্লিন টেৰামাইচিন নাইবা অক্সি ইয়াৰে যিকোনো এবিধ এন্টিবায়োটিক ক্ৰয় কৰি আনিব লাগিব আৰু ইনজেকচনৰ ৰূপত কুকুৰাবোৰক দিব লাগিব সব বন্ধু বান্ধৱীসকল টেট্ৰাচাইক্লিন পানীত মিহলি কৰিও কুকুৰাবোৰক খাবলৈ দিয়া হয় যিটো পাউডাৰৰ ৰূপত আহে আপোনালোকে হেতু ক্ৰয় কৰিব নালাগে আপোনালোকে হেতু টেট্ৰাচাইক্লিন ক্ৰয় কৰিব যিটো ইনজেকচনৰ ৰূপত কুকুৰাবোৰক দিয়া হয় আৰু হেতু কুকুৰাবোৰক আপোনালোকে দিব লাগিব আপোনালোকে আৰু এটা দৰৱ ক্ৰয় কৰিব লাগিব আৰু এই দৰৱটোৰ নাম হৈছে হোষ্টাচাইক্লিন আৰু এই দৰৱটো আপোনালোকে 1 লিটাৰ পানীৰ হিচাপত এচামুচ ল'ব আৰু হেতু ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকে প্ৰাকৃতিক দৰৱ ব্যৱহাৰ কৰি কুকুৰাবোৰৰ ইনফেকচিয়াছ ক্ৰয়জা বেমাৰ ভাল কৰিব বিচাৰিছে তেনেহলে সেই বিষয়ে এতিয়া মই আপোনালোকক জনাই আছো সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে প্ৰাকৃতিক দৰৱ ব্যৱহাৰ কৰি কুকুৰাবোৰৰ ইনফেকচিয়াছ ক্ৰয়জা বেমাৰ ভাল কৰিব বিচাৰিছে তেনেহলে তাৰ বাবে আপোনালোকে অলপমান গৰম পানী কৰিব লাগিব আপোনালোকে কুহুমীয়া গৰম পানী কৰিব আৰু কুহুমীয়া গৰম পানীত আপোনালোকে ডেটল মিহলি কৰি দিব তাৰ পাছত আপোনালোকে কটন কাপোৰ এটুকুৰা ল'ব আৰু হেতু পানীত জুবুৰিয়াব আৰু কুকুৰাবোৰৰ যিখিনি ঠাইত এই ইনফেকচিয়াছ ক্ৰয়জা বেমাৰ হৈছে
সেই ঠাইটো আপোনালোকে ভালকৈ পৰিষ্কাৰ কৰিব চকুত যিখিনি লেতেৰা জমা হৈ আছে সেইখিনি আপোনালোকে উলিয়াবলৈ চেষ্টা কৰিব আৰু সেই ঠাইখিনি আপোনালোকে ভালকৈ পৰিষ্কাৰ কৰিব আৰু সেই ঠাইখিনি পৰিষ্কাৰ কৰাৰ পাছত আপোনালোকে ইলাচি ল'ব লাগিব আৰু লগতে আপোনালোকে ল'ব লাগিব বংশ লোচন যদি আপোনালোকে Amazon বা Flipkartত সাৰ্চ কৰি দিয়ে তেতিয়া আপোনালোকে তাৰ পৰা বংশ লোচন ক্ৰয় কৰিব পাৰিব আৰু তাৰ পাছত ইলাচি আৰু বংশ লোচন ভালকৈ গুৰি কৰি যদি কুকুৰাবোৰৰ সেই ঠাইখিনিত আপোনালোকে ছটিয়াই দি থাকে তেতিয়াও এই বেমাৰটোৰ পৰা কুকুৰাবোৰক আপোনালোকে বচাব পাৰিব আপোনালোকে আৰু এটা প্ৰাকৃতিক দৰৱ ব্যৱহাৰ কৰিব পাৰে ইয়াৰ বাবে আপোনালোকে নিমপাত ল'ব লাগিব আৰু নিমপাত ভালকৈ খুন্দি তাৰ ৰস উলিয়াব লাগিব আৰু সেই ৰসখিনি আপোনালোকে সেই ঠাইখিনিত লগাই দিব লাগিব আপোনালোকে একেৰাহে 3 দিন বা 4 দিন যদি সেই ঠাইখিনি ভালকৈ পৰিষ্কাৰ কৰে তাৰ পাছত নিমপাতৰ ৰস লগাই থাকে তেতিয়াও এই বেমাৰটোৰ পৰা কুকুৰাবোৰক আপোনালোকে বচাব পাৰিব এই ইনফেকচিয়াছ ক্ৰয়জা বেমাৰটো সাধাৰণতে বাৰিষা দিনত বেছিকৈ দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে আগতীয়াকৈ সাৱধান হ'ব আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব কুকুৰাৰ গড়ালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰিব লগতে কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিব আৰু পৰিষ্কাৰ পানী খাবলৈ দিব চাওক বন্ধু বান্ধৱীসকল যিকোনো বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে সিহঁতক বেমাৰে আক্ৰমণ কৰাৰ পাছত সিহঁতৰ ওজন কমি যায় লগতে সিহঁতক বচোৱাটো অলপমান টান হয় আৰু যদি আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰে তেতিয়া কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে আৰু যাৰ বাবে আপোনালোকৰ সময়ও নষ্ট নহয় আৰু আপোনালোকে চিন্তাও কৰি থাকিব নালাগে সেই কাৰণে আপোনালোকে প্ৰথমৰ পৰাই কামবোৰ ভালকৈ কৰিবলৈ চেষ্টা কৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ